আৰু এই ধৰণেই কুমাৰ সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰা ৰক্ষা কৰি বোকা বিহু উদযাপন কৰি আহিছে। যিহেতু কুমাৰ সম্প্ৰদায়ৰ লোকসকলে মৃৎশিল্প মৃন্ময় শিল্পৰ লগত জড়িত, মাটিৰ লগত সংপৃক্ত হৈ থাকে ওৰেটো জীৱন। আৰু পহিলা বহাগৰ দিনটোত জনবিশ্বাস আছে যে তেওঁলোকে মাটিক স্পৰ্শ কৰে আৰু লগতে জনবিশ্বাস আছে যে পহিলা বহাগৰ দিনটোত এই ধৰণে বোকা বিহু খেলিলে বা মাটিৰে লুতুৰি পুতুৰি হ'লে বা গাত মাটি ঘঁহিলে অনাগত সময়ত বিভিন্ন চৰ্ম ৰোগৰ পৰা উপশম পায়। এই জনবিশ্বাস চলি আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আমগুৰিৰ পৰা পৰম্পৰাগত সেই বোকা বিহুৰ দৃশ্য। ডেকা বুঢ়া সকলো আহিছে, পুৰুষ মহিলা সকলো আহিছে, যিহেতু পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে বিগত বহু বছৰ ধৰি এই ধৰণে পহিলা বহাগৰ দিনটোত বোকা বিহু উদযাপিত হৈ আহিছে। আৰু বোকা বিহুৰ দৃশ্য দেখুৱাইছোঁ, ইজনে সিজনৰ গাত বোকা সানি কিছু সময়ৰ পাছত বিহুত মগন হ'ব, কিন্তু এতিয়া বোকা সানি তেওঁলোকে লুতুৰি পুতুৰি হৈ থকা সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ। এয়া বোকা বিহুৰ দৃশ্য আমগুৰিৰ পৰা আমি দেখুৱাই আছোঁ আৰু সুন্দৰ দৃশ্য। তাৰ লগে লগে আমি ইয়াৰ কথাখিনি আমি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আন এটা পৰম্পৰাও আমি দেখুৱাব বিচাৰিছোঁ, যিহেতু বোকা বিহুৰ দিনটোত ইজনে সিজনক কপালত তিলক দি তেওঁলোকে জ্যেষ্ঠজনক আশীৰ্বাদ লয়, জ্যেষ্ঠজনক সেৱা কৰে, সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ। এই ধৰণেই মুখত মাহ হালধি সানে আৰু ফোট দিয়ে, তিলক দিয়াৰ পিছত ভৰি চুই আশীৰ্বাদ লয়, এয়া পৰম্পৰা। তাৰ লগে লগে বোকা বিহু চলি থাকিব। এয়া হৈছে কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ এক পৰম্পৰা। আমি দেখুৱাই গৈছোঁ পোনে পোনে লখিমপুৰ জিলাৰ আমগুৰিৰ পৰা। আমগুৰিৰ কুমাৰ সম্প্ৰদায়ৰ লোকসকলে বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি আহিছে, এক সুন্দৰ দৃশ্য। তাৰ লগে লগে আমি বোকা বিহুৰ মাজলৈ যাম। আমি এই দৃশ্যসমূহ দেখুৱাই লৈছোঁ সামগ্ৰিকভাৱে কেনেকুৱা পৰম্পৰাৰে তেওঁলোকে বোকা বিহু উদযাপন কৰে। আৰু আমি এই মুহূৰ্তত আমি বোকা বিহু দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এক সুন্দৰ পৰিৱেশ। আমি বিগত বছৰসমূহতো এই দৃশ্যসমূহ আমি দেখুৱাই আহিছোঁ আৰু এতিয়াও আমি দেখুৱাব বিচাৰিছোঁ আমগুৰিৰ পৰা কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ বোকা বিহুৰ দৃশ্য। আজি বহাগৰ প্ৰথম দিনত আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ কুমাৰসকলৰ এই সংস্কৃতিটো অতি পুৰণি, অতীত কালৰ পৰা কেতিয়া আহিলে ক'ব নোৱাৰোঁ। প্ৰথমতে আমাৰ আজি বহাগৰ প্ৰথম দিনটোত মাহ হালধি সানি ইজনে সিজনক সেৱা সৎকাৰ কৰা নিয়ম আছিলে। এতিয়াও সেই পৰম্পৰাটো চলি আছে। যিহেতু মাহ হালধিৰ যিমান অভাৱ হৈছে, লাহে কি হ'ল, মাটি আৰু মানুহৰ সম্বন্ধ যিটো আমাৰ ভূপেন হাজৰিকাই যিটো কথা গাইছে, মাটি আৰু মানুহৰ সম্বন্ধ আছে যুগ যুগৰ। এই যুগ যুগৰ আমাৰ যিহেতু কুমাৰসকলে মৃৎশিল্পৰ লগত জড়িত, এই মৃৎশিল্প কৰোঁতে তেখেতসকলে এই যাটো হালধি সনাটো লাহে মাটিলৈ গৈছে। আৰু মাটি এটা ট্ৰিটমেণ্ট, আমাৰ এটা নেচাৰেল ট্ৰিটমেণ্ট। আৰু কুমাৰসকলে সেই পৰম্পৰা অতীতৰ পৰা আমি জানিব নোৱাৰাৰ পৰা এটা পৰম্পৰা বোকা বিহু আমাৰ কুমাৰ সম্প্ৰদায় চলি আছে, পূৰ্বৰ পৰাই এতিয়াও চলি আছে। বিশেষকৈ আমাৰ দূৰ দূৰণি যিমানখিনি আছে, গাঁৱৰ বাহিৰৰ প্ৰায়খিনি চাকৰি কৰি কিবা বাহিৰত থাকে, এই দিনটো আমি সকলো একেলগে গোট খাওঁ। ইয়াত ভাতৃত্ববোৰ এনাজৰী বান্ধ খাই থাকে। ইয়াত সৰুৱে ডাঙৰক সন্মান কৰে, ডাঙৰে সৰু মৰম কৰে। আৰু এই বোকা বিহুৰ যি পৰম্পৰা আছে, আমাৰ যি এবাৰ ধৰি লওক বসন্ত ৰোগৰ যি সৃষ্টি হৈছিলে, এই বোকা সনা আজিৰ দিনটোৰ পৰা বসন্ত ৰোগ নাইকিয়া বুলি এটা আমাৰ ধৰ্মৰ বিশ্বাস আছে। আমাৰ কুমাৰ সম্প্ৰদায়ৰ এটা পৰম্পৰা আছে। এই পৰম্পৰা অক্ষুণ্ণ ৰখা হৈছে আজিলৈ পৰাই, আমাৰ আজোককা দিনৰ পৰা পালন কৰি অহা হৈছে। এই বোকা বিহুতে আমাৰ সকলো গাঁওখনৰ আমি যিমান কুমাৰ সম্প্ৰদায় যিমান দেখিছে, আপুনি দেখিছে ইয়াত প্ৰায় শ প্ৰায় আমাৰ ৰাইজ গোট খাইছে। ইয়াত সৰুৱে ডাঙৰক সন্মান কৰা যি পৰম্পৰা অক্ষুণ্ণ ৰাখিছে, সকলো মিল হয়, যিহেতু আমি সকলো একেলগে গোট খাবলৈ সুবিধা হয়। আজি এই দিনটোতে গাঁওখনত যিমান আছে বয়োজ্যেষ্ঠ পৰা কনিষ্ঠলৈকে ল'ৰা ছোৱালীলৈকে সকলো একেলগে গোট খাওঁ, সকলোৱে মৰম চেনেহ দিওঁ, সকলো একেলগে ভাৱৰ আদান প্ৰদান হয়।